আজি নাজিৰাত তপন গগৈ ডাঙৰীয়া আজি নাজিৰা বিধানসভা সমষ্টিত তপন গগৈ ডাঙৰীয়াৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলালো। অভূতপূৰ্ব সভা। মই নাজিৰাত আগতো আহিছিলোঁ। বিজেপিৰ কাৰণে ইমান ডাঙৰ জনজাগৰণ মই আগত কেতিয়াও দেখা নাছিলোঁ। নাজিৰাবাসী ৰাইজক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। যোৰহাটত মই প্ৰথম দিনাৰ পৰাই বিশ্বাসী, মনোনয়ন পত্ৰ দিয়াৰ দিনাখনৰ পৰাই মই বিশ্বাসী যে এইবাৰ যোৰহাট লোকসভাত আমি 3 লাখ ভোটত বিজয়ী হ'ম। আসন এতিয়াতো আমি 13খনত আছো। 14 নম্বৰখনলৈকে জালে। ধুবুৰী মানুহেও কৈ আছে যে বিজেপিয়ে জিকিব। মই যোৱা নাই কাৰণে কোৱা নাই, কিন্তু বাকী 13টা জেগাত গৈছো কাৰণে মই ক'ব পাৰো 13খন আসনত বিজেপি জিকিব। ভূপেন বৰাই কথা ঘূৰাই আছে, 4 মাহৰ কথা ক'লে আজি 100 দিনৰ কথা কৈছে, কি ক'ব? ভূপেন বৰা আপোনালোকে চাই থাকক, তেওঁ বিজেপিতে আহিব। কেতিয়াকে আহিব তেওঁ? মইতো কৈ দিছো 25ৰ আগভাগতে আহি যাব। গতিকে যোনে কংগ্ৰেছত বেছিকৈ মোক গালি পাৰে জানি ল'ব যে তেওঁৰ লগত মোৰ কথা পতাপতি হৈ গৈছে, তাৰমানে আহিব। যিমান বিধায়কে বিধানসভাত মোক বেছিকৈ গালি পাৰে পিছতে তেওঁলোকে জইন কৰে। গতিকে আপোনালোকেতো পেটাৰ্ণটো দেখিছে। যোৰহাট লোকসভাত আৰু কিবা তেনেকুৱা জইনিং আৰু আমাৰ ইয়াতে কাৰ্যকৰ্তাসকলে কৰি আছে। মই আৰু এবাৰ দুবাৰ কেম্পেইনৰ কাৰণে আহিম। প্ৰতিটো বিধানসভা সমষ্টিতে মই প্ৰচাৰ অভিযান চলাইছোঁ। অহাকালি কাজিৰঙা, তাৰ পিছদিনা তেজপুৰ, এনেকে 3-4 দিনৰ মূৰত এটা সমষ্টিত আহি আছো। আজি ইয়াতে 3খন মিটিং কৰিলো। গধূলি যোৰহাটত প্ৰবুদ্ধ নাগৰিকসকলৰ লগতো মিটিং আছে। শিৱসাগৰত এদিন ৰোড শ্ব' এটা কৰিম। গতিকে চাকৰিটোৱে মেইন। ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে, সেইকাৰণে 1 লাখ চাকৰিৰ কথা কৈছিলোঁ। এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, ADR নতুন ইণ্টাৰভিউ হ'ব, শিক্ষকৰ নিযুক্তি হ'ব। গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 লাখ হৈ গ'ল। এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ। এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকী থাকে তেতিয়াহ'লে আৰু অলপ চাকৰি উলিয়াম। কি বুলি? অৰুণোদয় আঁচনি চবেই পাব। এতিয়া যাৰ যাৰ আপত্তি কি আছে তাতে? তেওঁৰ ফটো কিয় থাকে? চৰকাৰী মোহৰ এতিয়া ইলেকশ্যনৰ সময় নালাগে নহয়। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী থকাৰ পিছত আৰু অখিল গগৈৰ ফটো থাকিব নালাগে নহয়, হয় নে নহয়? অখিল গগৈৰ ফটো থাকিলেতো মানুহ পলাব, ফৰ্মে নল'ব। অখিল গগৈ বিজেপি অহাৰ সম্ভাৱনা আছে নেকি? অখিল গগৈ বিজেপিয়ে ভলভ বাছ, ইমান ডাঙৰ বাছ আনিব নোৱাৰি। চেষ্টা কৰিলে আহিব নেকি? প্ৰথমতে নাজিৰা আমি জিকি লওঁ, তাৰ পিছত লৈ আহিম। নাজিৰা আমি নিজাকৈ জিকি লওঁ, নহ'লে ক'ব নহয় যে আমি নিজে জিকিব নোৱাৰিলো। নাজিৰাত জিকি লওঁ, তাৰ পিছত আনিম লাহে। প্ৰথমতে নাজিৰাত 26ত বিজেপি জিকি লওক, তাৰ আগতে আহিব নালাগে, পিছত। গতিকে এইবিলাক এতিয়া আহিলে আকৌ নাজিৰাৰ মানুহে এটা পৰিৱৰ্তন বিচাৰিছে। আপোনাৰ সভাত 5,000, 6,000, 10,000 মানুহ আমি দেখিছো, কিন্তু বিৰোধী দলৰ 100 বা 80 তেনেকুৱা ধৰণে দেখা গৈছে। চাওক, বিৰোধী দলৰ সভাত কি দেখিব, লগতে 100 জন যায় আৰু গাঁৱত 50-100 জন মানুহ গোট খায়। তেওঁলোকৰ ভিতৰতো আকৌ 20 জন বিজেপিক খবৰ দিয়া মানুহ থাকে যে মিটিঙত কিমান মানুহ হ'ল, ফটো তোলে। আনকি কেণ্ডিডেটৰ লগতো যি মানুহ আহে তাৰে আধাই আকৌ মোক হোৱাটছএপত খবৰবোৰ দি থাকে। কাৰণ কংগ্ৰেছত এতিয়া কোনো থাকিবই নোখোজে। মানে নিসংগতা ধৰিছে নেকি? একেবাৰে নিসংগতা নহয়। আপোনালোক ৰাজীৱ ভৱনত হঠাৎ যাওক, ৰুমবিলাক আছে, চাইনবোৰ্ডবিলাক আছে, মানুহবিলাক বিজেপিত আছে। আৰু শিৱসাগৰ, যোৰহাট, য'তে আপোনালোকে কংগ্ৰেছৰ অফিচত যাওক, বিজেপিৰ অফিচত যাওক, খবৰ নিদিয়াকৈ যাব। পাৰ্থক্যটো আপোনালোকে নিজেই গম পাব। নাই, চবেই পাই আছে। আজিকালি দিব্যাংগসকলক আমি অৰুণোদয় কৰি দিছো ঘৰে ঘৰে গৈ। গতিকে অসুবিধা নাই, কিন্তু চৰকাৰী প্ৰক্ৰিয়া ক'ৰবাত কেতিয়াবা 1-2জন বাদ পৰি যায়। মোলৈকে খবৰ আহিলে মই কৰি দিওঁ, হ'ব।